Hello everyone, welcome to YouTube channel Bhavesh Roy. তো আজিৰ এই ভিডিঅ'টিত প্ৰথমতে এটা এক্সাম ৰিলেটেড ইনফৰমেশ্যন দিব বিচাৰিছোঁ আৰু এই এক্সাম নোটিছখন আহিছে অফিচ অফ দ্য প্ৰিন্সিপাল জাজ ফেমিলি কোৰ্ট টু কামৰূপ মেট্ৰ' গুৱাহাটী যিসকলে এই অফিচটোৰ পৰা ওলোৱা এডভাৰটাইজমেণ্ট যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে 26 মেত যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে সেই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ ৰিটেন টেষ্ট হ'ব অহা 7 ছেপ্টেম্বৰ 2025 11টা বজাৰ পৰা 1টা বজালৈ কোড হ'ব এছবি দেউৰা কলেজ জিএছ ৰোড উলুবাৰী গুৱাহাটী তাৰ পিছত পৰীক্ষাটো মাল্টিপল চইচ হ'ব অবজেক্টিভ টাইপ মাল্টিপল চইচ আৰু পোষ্ট গিটাৰ নাম হৈছে ৰেকৰ্ড এৰেঞ্জাৰ আৰু পিয়ন এই দুটা পোষ্টৰ কাৰণে ৰিটেন টেষ্ট হ'ব আৰু যিসকল ক্যান্ডিডেটৰ নাম বা যিসকল ক্যান্ডিডেটৰ এপ্লিকেশন একসেপ্ট হৈছে যিসকলৰ ৰিজেক্ট হৈছে তেওঁলোকৰ লিষ্টখন এই ৱেবছাইটটোত পাব আৰু যিসকলৰ ক্যান্ডিডেট যিসকলৰ নাম একসেপ্টেড লিষ্টত আছে তেওঁলোকৰ এডমিট কাৰ্ড হেমতে ইস্যু কৰা হ'ব ইয়াত লিখা আছে ইন্ডিভিজুৱেল কল লেটাৰ্স এজ পাৰ accepted list will be uploaded recently যিসকলৰ এডমিট কাৰ্ড ইস্যু কৰা হ'ব যিসকলৰ একসেপ্টেড হৈছে তেওঁলোকৰ এডমিট কাৰ্ড ইস্যু কৰা হ'ব সোনকালে আৰু এই নোটিছখন ৱেবছাইটত আছে কামৰূপ মেট্ৰ' জুডিচিয়াৰ যে ৱেবছাইট আছে মই দেখাই আছো এই নোটিছখন আপোনালোকে চাই পেলাই যদি কিবা অবজেকশন আছে তেতিয়া হলে অহা 20 আগষ্টৰ ভিতৰত আপোনালোকে দাখিল কৰিব লাগিব যদি কাৰোবাৰ নাম আহিব লাগে কিন্তু অহা নাই এনেকুৱা ক্ষেত্ৰত তাৰ পিছত এতিয়া আমি সাম একসেপ্টেড লিষ্টখনত কিমান ক্যান্ডিডেটৰ নাম আছে তো ইয়াতে আমি পাম একসেপ্টেড লিষ্টখনত তো এইবিলাক হৈছে প্ৰথমতে আছে লিষ্ট অফ একসেপ্টেড ক্যান্ডিডেট ফৰ the post of record arranger তাৰ পিছত তো এনেকৈ সিৰিয়ালি গৈ থাকিলে আমি ক্যান্ডিডেট লিষ্টখন পাম এটা বহুত পেজ আছে মই গোটেইখিনি নাচাও আপোনালোকে ৱেবছাইটত গৈ পেলাই লিষ্টখন ডাউনলোড কৰি পেলাই চাব পাৰিব গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এই লিষ্টখনৰ নিজৰ নামবিলাক চেক কৰি পেলাই আৰু কাৰ কি কাৰণ ৰিজেক্ট হৈছে হেও তাত লিখা আছে গতিকে চাই পেলাই যদি কিবা অবজেকশন আছে 20 তাৰিখৰ ভিতৰত যেটো অফিস এড্ৰেছ দিয়া আছে ফেমিলি কোড গুৱাহাটী তাতে আহি পেলাই আপোনালোকে নিজৰ অবজেকশন দাখিল কৰিব তো এতিয়া আমি নেক্সট ভিডিঅ'টিত আমি দুটা ভ্যাকেন্সি নোটিফিকেশন চাম আৰু যিসকলে চেনেলটো নতুন কৈ আছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভ্যাকেন্সি নোটিফিকেশন বা এক্সাম ৰিলেটেড ইনফৰমেশন পাই থাকিবৰ কাৰণে তো এই এডভাৰটাইজমেন্টটো আহিছে আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ পৰা নগাঁও ডিস্ট্ৰিক্টৰ যেটো সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আছে ইয়াতে এটা প্ৰজেক্টৰ আন্ডাৰত দুটা ভ্যাকেন্সি কাৰণে ওলাইছে এডভাৰটাইজমেন্টটো তো প্ৰথমটো পোষ্ট আছে একাউন্ট এসিস্ট্যান্ট 1 নম্বৰ এটা ভ্যাকেন্সি আছে আৰু ৰেমুনাৰেশন 90000 per month qualification degree or diploma in accounts or other discipline having accounts as subject at least 3 year experience in working with government department or non government department age limit 38 years তাৰ পিছত দৰমহা হ'ব 90000 data entry operator IT PM PWM VY এটা ভ্যাকেন্সি দৰমহা হ'ব 10400 qualification graduation with working knowledge of computer with minimum 3 years of experience in data management process documentation etc age limit 38 years গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশন ফৰ্ম সাবমিট কৰিব পাৰিব সেলফ অ্যাটেস্টেড কপিজৰ লগত যি এডুকেশনাল কোৱালিফিকেশন এজ কাষ্ট ইয়াৰ লগত ৰিলেটেড ডকুমেন্টছ বিলাক সাবমিট কৰিব লাগিব আৰু সাবমিট কৰা অফিচৰ এড্ৰেছটো ইয়াত দিয়া আছে অফিচৰ এড্ৰেছটো হৈছে অফিচ অফ দা ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিচাৰ নগাঁও অন অর বিফোর 31/7/2025 অহা 31 জুলাই 2025 ৰ ভিতৰত আপোনালোকে নিজৰ এপ্লিকেশনবোৰ সাবমিট কৰিব পাৰিব তাৰ পিছত যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ কাৰণে সিলেকশন টেষ্ট হ'ব ৰিটেন টেষ্ট আৰু স্কিল টেষ্ট থাকিব তাৰ পিছত তেওঁলোকৰ যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক ইমেইল কৰি পেলাই জনাই দিয়া হ'ব তেওঁলোকক শৰ্টলিষ্ট কৰা হৈছে না আৰু এপ্লিকেশনখন যেতিয়া জমা দিব তাতে নিজৰ ইমেইল আইডি বিলাক দি দিব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই লওক এডভাৰটাইজমেন্টটো ইয়াত মই এবাৰ দেখুৱাই দিছো তাৰ পিছত যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে কি এপ্লিকেশন এপ্লাই কৰিব ইয়াতে দিয়া আছে the prescribed application form may be obtained from the office of the district social welfare officer
Nagaon as well as from offices of child development project officer within Nagaon district. So Nagaon district or the social welfare officer আছে বা Nagaon district social welfare office আছে তাৰে পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্ম কালেক্ট কৰিব পাৰিব কালেক্ট কৰি পেলাই এপ্লাই কৰিব পাৰিব তাৰ পিছত আমি এটা বেলেগ এখন ডিস্ট্ৰিক্টৰ এডভাৰটাইজমেন্ট চাম আৰু এটো এডভাৰটাইজমেন্ট আহিছে মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰা মৰিগাঁও ডিস্ট্ৰিক্টৰ ডিসি অফিচৰ পৰা তো ইয়াতে এটা ভ্যাকেন্সি কাৰণে ওয়াক ইন ইন্টাৰভিউ হ'ব ডাইৰেক্ট আৰু ওয়াক ইন ইন্টাৰভিউটো কেতিয়া হ'ব মই কৈ আছো তো মৰিগাঁও ডিসি অফিচৰ আন্ডাৰত ওলোৱা এই পোষ্টৰ কাৰণে ইন্টাৰভিউ হ'ব 30/7/2025 10 AM অহা 30 জুলাইত ইন্টাৰভিউটো হ'ব কনফাৰেন্স হল ডিসি অফিচ মৰিগাঁও আৰু পোষ্টৰ নাম হৈছে জিআইএস এছিস্টেন্ট এটা পোষ্ট আছে আৰু জিআইএস এছিস্টেন্টৰ কাম কি জানে তাৰ পিছত এজ লিমিটটো হৈছে 21 ৰ পৰা 45 কোৱালিফিকেশন লাগিব ব্যাচেলৰ ডিগ্ৰী ইন জিওগ্ৰাফি জিওলজি mathematics geoinformatics physics computer science or related with certificate diploma in GIS or remote sensing or geoinformatics naiba mtech msc in GIS remote sensing geoinformatics or MA MSc in geography geology mathematics environmental science geoinformatics certificate or diploma in GIS remote sensing ebilak or proficiency in GIS software ArcGIS QGIS global mapper ebilakor logot kam ebilakor knowledge thakibo lagibo তাৰ পিছত knowledge of geospatial analysis image processing ebilak experience preference ji hokolor experience ase minimum 2 বছৰ তেওঁলোকৰ weightage দিয়া হ'ব আৰু ji hokoloi RCC training কৰিছে তেওঁলোকে আৰু preference পাব তাৰ পিছত কম্পিউটাৰ knowledge লাগিব আৰু Arc desktop Arc Pro AutoCAD global mapper ebilak তাৰ লগতে MS Word Excel PowerPoint ebilak লাগিব remuneration 25,000 per month fix আৰু ডকুমেন্টস কি কি লাগিব ইন্টাৰভিউ টাইমত ডিটেইল কাৰিকুলাম ভিতে ডিটেইল সিভিখন লিব লাগিব ফটো আইডি প্ৰুফ এড্ৰেছ প্ৰুফ তাৰ পিছত অৰিজিনাল এডুকেশন সাৰ্টিফিকেট ফ্ৰম HLC অনৱৰ মেট্ৰিকৰ পৰা আৰু যদি ওয়াৰ্কিং এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে হেয়া লৈ যাব তাৰ লগতে গোটেইবিলাক ডকুমেন্টছৰ এটা এটা জেৰক্স কপি লৈ যাব লাগিব আৰু প্লেস অফ ইন্টাৰভিউ জানে অফিস অফ দা ডিস্ট্ৰিক্ট কমিশনাৰ মৰিগাঁও গতিকে যি সকলে ইন্টাৰেস্টেড যি সকলৰ কোৱালিফিকেশন মেটচ কৰে তেওঁলোকে এই ইন্টাৰভিউত যাব পাৰিব গতিকে আজিৰ এই ভিডিওটিত এইকেইটা খবৰ জনালো পুনৰ নেক্সট ভিডিওত এনেকুৱা আপডেট লৈ আহিম চেনেলটো চাই থাকিব থ্যাংক ইউ